খৈৰাবাৰীত প্ৰভু শ্ৰীৰাম ললাৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীৰ লগত সংগতি ৰাখি যজ্ঞ হিন্দু সনাতনীসকলৰ আজি ঐতিহাসিক দিন অযোধ্যাত ৰাম মন্দিৰত সহস্ৰাধিক সাধু সন্যাসী তথা বিশিষ্ট লোকৰ উপস্থিতিত প্ৰভু শ্ৰীৰাম ললাৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খৈৰাবাৰী চহৰত পোনপটীয়া সম্প্ৰচাৰ সাংসদসহ সনাতনী লোকসকলে সৰু পৰ্দাযোগে প্ৰত্যক্ষ কৰিলে এই দিনটোত ওদালগুৰিৰ খৈৰাবাৰী চহৰতো সমন্বয় সমিতিৰ উদ্যোগত আয়োজন কৰা হয় এক মাংগলিক সূচী এই মাংগলিক আৰু উখল-মাখল অনুষ্ঠানত জনপ্ৰিয় মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই অংশগ্ৰহণ কৰে নৰ্থ ইষ্ট লাইভ টুডে খৈৰাবাৰী भगवान की भारत माता की सरयू माता की जय जय सीताराम का मंदिर राम भारत की आस्था है राम भारत का आधार है বছৰৰ যি আমাৰ ত্যাগ তপস্যা সাধনা সংগ্ৰাম বলিদান সনাতনীৰ যি এক মনৰ সংকল্প মনৰ যি আশা আজি নিজ চকুৰে আজি প্ৰত্যক্ষ কৰিলোঁ আমাৰ আশা পূৰণ হ'ল অযোধ্যা নগৰীত মৰ্যাদা পুৰুষোত্তম ভগৱান শ্ৰীৰামচন্দ্ৰৰ ভব্য শ্ৰীৰাম মন্দিৰৰ ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হ'ল গতিকে আজি আমি সকলো আনন্দিত গৌৰৱান্বিত আমি এই আনন্দ ভাষাৰে আজি বৰ্ণাই ক'ব নোৱাৰোঁ এয়া অনাবিল প্ৰাপ্তি আমাৰ প্ৰতিগৰাকী সনাতনীৰ কাৰণে আৰু এই যি আমাৰ সংঘৰ্ষ আমাৰ সংগ্ৰাম বলিদান যিসকলে এই গোটেই আন্দোলনটোক আৰম্ভণিৰ পৰাই 1528 খ্ৰীষ্টাব্দৰ পৰাই নেতৃত্ব দিছিল সেইসকল মহান আমাৰ পূৰ্বপুৰুষ যোদ্ধা বলিদানীক মই আজি এই পবিত্ৰ দিনটোত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু আজি ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ কাৰণে যিসকল জীয়াই থকা আমাৰ সংগ্ৰামী যিসকল আমাৰ জ্যেষ্ঠ আমাৰ সতীৰ্থ যিসকল আছে সেইসকলৰ প্ৰতিও মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ গোটেই ৰাষ্ট্ৰীয়তাবাদী বিচাৰ পৰিয়ালৰ এইটো এটা সপোন আছিল যে আমাক যি আস্থাত আঘাত হানিছিল আমাৰ যি বিশ্বাস আমাৰ যি পৰম্পৰা আমাৰ যে ইতিহাসত আঘাত হানিছিল সেই আক্ৰমণকাৰীসকলৰ সেই গোলামীৰ দাসত্বৰ চিনটো কেতিয়া আমি নাইকিয়া কৰিব পাৰোঁ সেইটো আমাৰ সকলোৰে মনৰ ইচ্ছা আছিল আৰু আজিৰ দিনটো সেইকাৰণে এই কথাটো আমি সকলোৱে উপলব্ধি কৰিছোঁ হয়তো আমাৰ আগৰ 10-15টা পিঢ়ি পূৰ্বপুৰুষে আজিৰ দিনটো চাবৰ কাৰণে তেওঁলোকৰ বৰ্তমানবিলাক মানে বিসৰ্জন দিছিল কিন্তু আজি আমি সকলো সৌভাগ্যৱান যে আজিৰ দিনটো আজি আমি নিজে স্বচক্ষে প্ৰত্যক্ষ কৰিবৰ কাৰণে সুযোগ পাইছোঁ গতিকে ভগৱান মৰ্যাদা পুৰুষোত্তম শ্ৰীৰামচন্দ্ৰৰ জয় হওক এই কামনাৰে তেখেতে প্ৰতিগৰাকী মানে সনাতনী আৰু সকলো মনুষ্য জীৱকুলক আশীৰ্বাদ দিয়ক এই পৃথিৱী সৃষ্টি এই যাতে এই যি আমাৰ যি সন্মুখত বহু প্ৰত্যাহ্বান আহিছে সেই প্ৰত্যাহ্বানবিলাকক যাতে আমি সাহসেৰে একেলগে মোকাবিলা কৰি এক বৃহত্তৰ সনাতনী সত্তাটোক জাগৃত কৰাই নহয় এক নৱজাগৰণ আনিব পাৰোঁ তাৰ কাৰণে প্ৰভু ৰামচন্দ্ৰ আমাক আশীৰ্বাদ দিয়ক সেই প্ৰাৰ্থনাৰে আকৌ এবাৰ মই আজি প্ৰতিগৰাকী সনাতনীলৈ 140 কোটি ভাৰতীয়লৈ আৰু বিশ্বৰ সকলো দেশত বিৰাজমান হৈ থকা প্ৰতিগৰাকী সনাতনীক মই শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ কথাখিনি ইয়াতে আজি সামৰণি কৰিছোঁ